তাৰ্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে আহিছে বহু নন তথ্য আৰু ইতিমধ্যে সুমি বৰাই প্ৰকাশ কৰিছে যে তেওঁলোকে বিগত প্ৰায় ৮ দিন ধৰি যোৰহাটৰ কাছগড়ালৰ টিয়কৰ কাছগড়ালৰ এই বিশেষ ঘৰটোতে আত্মগোপন কৰি আছিল আৰু এই ঘৰটো হৈছে তাৰ্কিক বৰাৰ পিতৃৰ ঘৰ আৰু তাৰ্কিক বৰাৰ এই পিতৃৰ এই ঘৰতেই সুমি বৰা আৰু তাৰ্কিকৰ যি বিবাহ সেই বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল আৰু ইয়াতে গাঁৱৰ লোকক তেওঁলোকে ৰিচিপশ্যন দিছিলে। এই ঘৰটোত সুমি বৰা আৰু তাৰ্কিক বৰাৰ আত্মীয় এটা পৰিয়াল থাকে ৰখীয়া হিচাপে আৰু সেই আত্মীয় পৰিয়ালটোৱে যেতিয়া তেওঁলোকে ৰাজস্থানত বিয়া অনুষ্ঠিত কৰিছিলে তেতিয়া তেওঁলোকে গুৱাহাটীত তাৰ্কিক বৰাৰ পিতৃৰ ঘৰ ৰখীয়া হিচাপে আছিলে আৰু এই ঘৰটোত আজি দেখা গৈছে যে এই ঘৰটোতে আত্মগোপন কৰি আছিলে বুলি ইতিমধ্যে সুমি বৰাই স্বীকাৰ কৰিছে। কিন্তু ঘৰটোৰ যি গৰাকী তাৰ্কিকৰ যি আত্মীয় আছে সেই আত্মীয়ে কিন্তু আমাক কৈছে যে ইয়াত নাছিলে। আমি তেওঁলোকক সুধিছোঁ যে আৰক্ষী ইয়ালৈ আহিছিলে নেকি, কিন্তু আৰক্ষী আজিলৈকে এই ঘৰটোলৈ বিচাৰি অহা নাই বুলি কৈছে। যিগৰাকী আত্মীয় আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম যে মানে এই ঘৰটো তাৰ্কিকৰ পিতৃ ঘৰ পুৰণা ঘৰ। এইটো ঘৰ কিমান দিনত নিৰ্মাণ কৰিছিলে? 5 বছৰমান লাগিছে মামাই ঘৰটো সম্পূৰ্ণ কৰিবলৈ। তাৰ্কিক সুমি বিয়া ৰিচিপশ্যন এইখনতে হৈছে কাৰণ ঘৰখন সম্পূৰ্ণ হোৱাগে নাই, ভিতৰত বহুত কাম আছে কৰিবলৈ। বিয়া কিমান দিনৰ আগত আহিছিলে হেতিয়ালে? বিয়া আগদিনাখনহে আহিছে এতিয়া ইয়ালে। সুমি এতিয়া সেইটো গ্ৰেপ্তাৰ পিছত যে কৈছে সিহঁতি 8 দিনে আপোনাৰ এই কাছগড়ালে এই ঘৰটোতে আত্মগোপন কৰিছিল, সেইটো একদম অসত্য কথা কৈছে তেওঁ। কাৰণ আমি মিছা কথা যদি কৈছো বুলি ভাবিছা তোমালোকে, গোটেই গাঁৱৰ মানুহক সুধি চোৱা তোমালোকে আমি সঁচা কৈছো নে মিছা কৈছো, তেতিয়াতো তেওঁলোকে কব। কোনো মানুহ পলাই থাকিলেতো গাঁৱৰ মানুহক দেখিবই না, ওলাওতে সোমাওতেতো দেখিবই। লুকাই থাকিলে কেলে ওলাব? কেলে ওলাব বাৰু সেইটো কথা। লুকাই থাকে নাই গাড়ীখনতো দেখিলেহেঁতেন নাই আমাৰ ঘৰত নাই। কাৰণ আমি কেলে মিছা কথাটো তাই যে কৈ দিলে ইয়াতে আছিলো বুলি, এতিয়াতো আপোনালোকক আৰক্ষীয়ে সোধা পোছা কৰিব। নাই অহা নহয় আমাৰ ঘৰলৈ যিটো এতিয়া তোমালোকৰ আগত যিটো কৈছো আমি সেইটোকে ক'ম আৰক্ষী আগতো। কিন্তু কথাটো হৈছে যে ইতিমধ্যে সুমিয়ে প্ৰকাশ কৰিছে এইখন ঘৰত আছিলো বুলি, কিন্তু এইগৰাকী আত্মীয়ে কৈছে যে ইয়ালৈ অহা নাছিলে, বিয়াতে আহিছিলে আৰু বিয়াৰ ৰিচিপশ্যনৰ পিছত সিহঁতি ইয়াৰ পৰা গুচি গৈছিলে। আৰু এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। আৰক্ষী আচৰিত কথা যে তাৰ্কিক বৰাৰ পিতৃৰ এই পুৰণা ঘৰখনলৈ আজিলৈকে আৰক্ষীয়ে সিহঁতক বিচাৰি অহা নাছিলে কোনোদিন, যদিও ইয়াতে আত্মগোপন কৰি আছিলে কিন্তু আৰক্ষীয়ে বিচাৰি অহা নাছিলে। এতিয়াও আৰক্ষীয়ে সুমি তাৰ্কিকক গ্ৰেপ্তাৰ কৰাৰ পাছতে কিন্তু আৰক্ষীয়ে তাৰ্কিক বৰাৰ পিতৃৰ এই পুৰণি ঘৰখনলৈ বিচাৰি অহা নাই, যিহেতু এইখন ঘৰ তাৰ্কিকৰ পিতৃয়ে বনাইছিলে আৰু ইয়াতেই তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন হৈছিলে। এতিয়া সমগ্ৰ বিষয়টো ৰহস্যজনক হৈ পৰিছে, যিহেতু তাৰ্কিক সুমিয়ে ইমান দিনে আত্মগোপন কৰি আছিলে যোৰহাটৰ টিয়কৰ কোন জেগাত। এতিয়া এই তাৰ্কিকৰ কাছগড়ালৰ এই পুৰণা ঘৰখনতেই আত্মগোপন কৰি আছিলে বুলি ইতিমধ্যে বিভিন্ন খবৰ ওলাইছে আৰু সুমিয়ে ইতিমধ্যে প্ৰকাশ কৰিছে। কিন্তু আত্মীয়গৰাকীয়ে কৈছে যে ইয়াত নাছিলে আৰু গাঁৱৰ মানুহক সোধাৰ কথা কৈছে। হাস্যকৰভাৱে কৈছে গাঁৱৰ মানুহক সোধক, কোনো লোকে পলাই থাকিলে গাঁৱৰ মানুহক জনাই পলাই থাকিব নেকি, সেয়াও প্ৰশ্ন কৰিছে। গাড়ী তেওঁলোকে লৈ আহিব নেকি, এইবিলাক কথা ওলাইছে। আৰক্ষীয়ে সঠিক তদন্ত কৰিলে প্ৰকৃততে ইমান দিনে 8 দিনে ক'ত আত্মগোপন কৰি আছিলে সেই সঠিক তথ্য কিন্তু পোহৰলৈ আহিব।